ঐতিহ্যমণ্ডিত দামোদর উচ্চতর মাধ্যমিক বিদ্যালয় নামেই যার পরিচয়। 1925 চনত জামুগুৰি সদৰৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে তেওঁলোকৰ গাভীৰ ধন লাগি এই বিদ্যালয় ব্যক্তিলৈ আজি কৰ্তব্য পৰিপাক জ্ঞাপন কৰিছে। চৰকাৰে এইখন বিদ্যালয় সমস্ত সম্পূৰ্ণ কৰিছে। আমি আজি প্ৰথম দিনৰ প্ৰাৰম্ভিক কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকৰ মাজেদি আহি আছে। জামুগুৰি গাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমি আশা ৰাখিছোঁ এই বছৰৰ দ্বাৰা সকলো কাৰ্যসূচীত আমি সফলতাৰে উদযাপন কৰিব পাৰোঁ। সেই আশা আগত ৰাখিছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিহাসে গঢ়া জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ আজিৰ দ্বিতীয়টো কাৰ্যসূচী বাৰে বৰণীয়া শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা। এই বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা জামুগুৰি হাটৰ বিভিন্ন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। এশ বছৰ সম্পূৰ্ণ কৰিব আজি গৌৰৱোজ্জ্বল শতবৰ্ষৰ প্ৰথম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকৰ মাজতে আহি আছে। জামুগুৰি বিভিন্ন বিদ্যালয় জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 1925 চনত স্থাপন হোৱা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 2025 চনত শতবৰ্ষৰ মূল অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে। আজি এই শতবৰ্ষ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পিছত এয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন লৈ বিভিন্ন জামুগুৰি স্কুললৈ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি সকলোলৈকে আমাৰ বিদ্যালয়ৰ পক্ষৰ পৰা আমি ধন্যবাদ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতেই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এক সমাৱেশ অনুষ্ঠিত হ'ব আৰু তাৰ লগে লগে সমগ্ৰ বছৰটো ধৰি বিভিন্ন কাৰ্যসূচী শতবৰ্ষ অনুষ্ঠানৰ মূল এই কাৰ্যসূচী 2025 চনৰ জানুৱাৰী মাহত সমাপ্ত হ'ব। গতিকে আমি সকলোকে আমাৰ এই শতবৰ্ষ অনুষ্ঠানত সকলো প্ৰকাৰে সহায় সহযোগ কৰিবৰ কাৰণে আমি বিদ্যালয়ৰ পক্ষৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনে অতি সুন্দৰভাৱে শতবৰ্ষৰ যি মূল অনুষ্ঠান এই মূল অনুষ্ঠান সফলভাৱে ৰূপায়ণ কৰিব পাৰে। এয়া আছিল জামুগুৰি হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক। আৰু আপুনি হয়তো এখন স্কুলতে পঢ়িছিল ন? আপুনি ইয়াতে পঢ়িছিল আৰু তেখেত ইয়াতে আৰু এজন শিক্ষক জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেতৰ একেষাৰ ক'ব এই বিষয়ে। মই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ শিক্ষক তথা মই এই বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। এতিয়া নিজে গৌৰৱ অনুভৱ কৰিছোঁ আজি আমি শতবৰ্ষ উদযাপন কৰিবলৈ পাইছোঁ। আনন্দিত হৈছোঁ। এইখন বিদ্যালয়ত অতীতত পঢ়াৰ সেই দিনকেইটা আৰু বৰ্তমানৰ আজি মই শিক্ষকতা কৰাৰ এই যে যি এটা সুন্দৰ নিদৰ্শন মানে ছাত্ৰ ছাত্ৰীসকলৰ লগত মই এসময়ৰ ছাত্ৰ হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ পাইছোঁ। আৰু এই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি উপস্থিত থাকিবলৈ পাই মই গৌৰৱ পাইছোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক কাৰ্যসূচী আপুনি আজি আমি শতবৰ্ষ অনুষ্ঠান ঐতিহ্যমণ্ডিত জামুগুৰি হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ তৰফৰ পৰা প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা সাংস্কৃতিক
শোভাযাত্ৰা আমি বাৰে বৰণীয়া বিভিন্ন স্কুলৰ দ্বাৰা সহযোগেৰে আমি আৰম্ভ কৰিছোঁ। বিভিন্ন নমস্য ব্যক্তিৰ বলিদানৰ ফলত এই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিলে। আমি আজি 100 বছৰ পূৰ্ণ কৰিলোঁ। এই শোভাযাত্ৰাৰ মাজেদি আমি আমাৰ কৰ্ম সংস্কৃতি প্ৰতিফলন কৰিব পাৰিছোঁ। গতিকে আগন্তুক দিনবোৰত আমি আৰু সাফল্যমণ্ডিত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আৰু ল'বলৈ চেষ্টা কৰিম মই। বিকাশ ছাৰ আছে, বিকাশ ছাৰ একেষাৰ কওক। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। সঁহাৰি ভাগি আছে, ক'ব পৰা নাই। একো নহয়, জানিছোঁ যথেষ্ট কষ্ট হৈছে। সকলোকে আমি স্বাগতম জনাইছোঁ, যাতে সফল কাম হয় আৰু আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় 100 বছৰ সম্পূৰ্ণ কৰিব। এই গৌৰৱোজ্জ্বল শতবৰ্ষৰ আজি প্ৰথম দিনাৰ আপোনালোকক ৰখাবলৈ চেষ্টা কৰিম এইখিনিয়ে পাই। 12 বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজনখিনি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপস্থিত হৈছে। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন। শ্ৰদ্ধা ৰায়, এইখন জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় তাৰ নাম আৰু নামৰ পৰিচয়
দিলে এয়া সাংস্কৃতিক শোভাযাত্ৰা প্ৰায় 30খনমান স্কুলে এই শোভাযাত্ৰাত ভাগ লৈছে আৰু ইমানেই সুন্দৰ হৈছে অনুষ্ঠান কি ক'ম আপোনালোকে সকলোৱে দেখি আছে কপিল ফ্লেগবিলাক ওপৰত লোৱা তোমালোকে right to education কোচগাঁৱৰ ঐতিহ্যমণ্ডিত কালীয়া দমন ভাওনা এয়া তেওঁলোকে শোভাযাত্ৰাত উলিয়াইছে আমাৰ ভাওনা ভাগক কালীয়া দমন ভাওনা অসমীয়া গাঁৱলীয়া জনজীৱন এয়া গাঁৱলীয়া জনজীৱন অজা মাটি ললো লাজ চাৰি বামুণৰ চাৰি কাজ চাওঁ বেনাৰখন তোমালোকৰ ষষ্ঠ শ্ৰেণী জামুগুৰি উচ্চতৰ মাধ্যমিক ক্লাছ 6ৰ নিজৰ নিজৰ পৰিকল্পনাৰ এয়া শোভাযাত্ৰাত তেওঁলোকে ভাগ লৈছে সপ্তম শ্ৰেণী আহিছে আধ্যাত্মিক পৰিৱেশ কি সুন্দৰ এয়া স্কুলখনৰ বৰ্তমানৰ ল'ৰা ছোৱালী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে কৰি আছে একাদশ বিজ্ঞান যথেষ্ট ভিৰ দেখা গৈছে ছাত্ৰ ছাত্ৰীৰ মাজত উৎসাহৰ পৰিৱেশ এটা
কৰিব পাৰে। এখন শতবৰ্ষ গৰকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হিচাপে আজি গৌৰৱ বোধ কৰিছোঁ। পঢ়ি থকা কালৰ পৰা অপেক্ষা কৰি আছিলোঁ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানলৈ, আৰু আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ প্ৰথমটো অনুষ্ঠানৰ অংশীদাৰ হ'বলৈ পাই নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ, আৰু জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় দীৰ্ঘজীৱী হওক। ধন্যবাদ। সহায় সহযোগিতা পাই যাম বুলি আশা ৰাখি প্ৰত্যেকখন বিদ্যালয়ৰ মেনেজিং কমিটিৰ শিক্ষাগুৰুসকল তথা ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত উচ্চমান সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকক সবিনয় জনাবলৈ বিচাৰিছোঁ, আমাৰ ইতিমধ্যে ঘোষিত হোৱা পুৰস্কাৰ ইতিমধ্যে আমি শতবৰ্ষৰ মূল কাৰ্যসূচীত প্ৰদান কৰা হ'ব। প্ৰত্যেকটো বিভাগেৰে প্ৰত্যেকটো প্ৰতিযোগিতাৰে আমি বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অকণমান খালী হৈ আছে ন। আজি পৰ্যন্ত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিলে তাৰ ভিতৰতে প্ৰথমজন ছাত্ৰ আছিলে পোৱাল বৰুৱাদেৱ, গোলোক ওজাদেৱ। তাৰপিছতহে বেলেগ বেলেগ ছাত্ৰসকলৰ আমি নাম পাইছোঁ। আমাৰ হাতত সেই ৰেকৰ্ড এতিয়াও আছে। আমি আপোনালোক সকলোকে ইয়াত দেখা পাই আনন্দিত হৈছোঁ। আপোনালোকে এই বিদ্যালয়খনৰ 100 বছৰীয়া যাত্ৰা যি ধৰণে অংশীদাৰ হৈ বিদ্যালয়খনক আগুৱাই লৈ যোৱাত সহায়ক পঢ়ালে, তাৰ কাৰণে মই আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় সকলো জামুগুৰিয়াৰ এক আবেগ, সকলো জামুগুৰিয়াৰ এক স্বাভিমান। আমি এই বিদ্যালয়ৰ 1990 চনৰ পৰা 1990 চনত এটা কাকতালীয় পৰ্যায়ত মই আহি এই বিদ্যালয়ত জইন কৰিলোঁ। এইখিনি মই পিছত কেতিয়াবা কম। 1992 জামুগুৰিয়া ৰাইজ, মোৰ শিক্ষাগুৰুসকল আৰু এইখন বিদ্যালয়ৰ সন্মানিত শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আজি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ যে সভা, এই সভাৰ সভাপতি এখন মই ইতিমধ্যে গ্ৰহণ কৰিছোঁ। যি কথা কলা জানতা